কলগাছিয়ার ৪১ নং বলাইপাতার গাঁও পঞ্চায়েতত ৫গৰাকী ওয়ার্ড সদস্য গোপনে বিজেপিত যোগদান। ইমান দিনে পলাই থাকি আজি হঠাৎ গোপনে বিজেপি দলত যোগদান কৰাত ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আমি খুবেই দুঃখিত। আমি এই সদস্যসকলক বিনম্ৰভাৱে আমি অনুৰোধ জনাম, তেখেতে এই চিনেমেনি খেল নেখেলি আমাৰ পঞ্চায়তৰ উন্নতিৰ কাৰণে, ৰাইজৰ উন্নতিৰ কাৰণে তেখেতে নিজে নিজৰ ঠাইত উভতি আহি সুস্থভাৱে আমাৰ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ নিজৰ নিজৰ খণ্ডত উন্নতি যাতে কৰে, এইখিনি মোৰ আহ্বান। ৰাইজে নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিছিল, কিন্তু বিজেপিলৈ যাবলৈ ভোট দিয়া নাই। সমষ্টিত আহিলে উচিত শিক্ষা দিব ৰাইজে, এই বুলি তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ। বৰপেটা জিলাৰ বলাইপাতা গাঁও পঞ্চায়তৰ ৫গৰাকী ওয়ার্ড সদস্যৰ বিজেপিত যোগদান। ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ৰাইজে নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিছিল, কিন্তু বিজেপিলৈ যাবলৈ ভোট দিয়া নাই। সমষ্টিত আহিলে উচিত শিক্ষা দিব ৰাইজে। বিজেপিৰ ষড়যন্ত্ৰৰ বলি হৈছে নৱনিৰ্বাচিত ওয়ার্ড সদস্যসকলে। বিজেপিলৈ যোৱা ওয়ার্ড সদস্যসকলক ঘৰলৈ উভতি অহাৰ আহ্বান জনাইছে ভোটাৰ ৰাইজে। উল্লেখযোগ্য যে ৪১ নং বলাইপাতাৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত ওয়ার্ড সদস্য আসমা খাতুন, লাল মামুদ, নাৰ্জিনা খাতুন, কায়ুম আহমেদ আৰু ৰুমি আক্তাৰা নামৰ ৫গৰাকী ওয়ার্ড সদস্যই শুকুৰবাৰে বৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে যদিও বলাইপাতাৰ গাঁও পঞ্চায়তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পূৰ্ব পৰিকল্পিতভাৱে এই সংখ্যালঘু মানুহক বিজেপিমুখী কৰাৰ কাৰণে এটা প্ৰয়াস কৰিছে। আৰু যি সময়ত এটা সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে মিয়াৰ ভোট আমাক নালাগে, পীযুষ হাজৰিকাও কয়, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও কয় যে মিয়াৰ বা সংখ্যালঘুৰ ভোট নালাগে, আমাৰ বিজেপিত কোনো ভোটৰ প্ৰয়োজন নাই। কিন্তু এই ক্ষেত্ৰত আমি বুজিব পৰা নাই, বা ওপৰৰ পৰা তলমূৰলৈ যিমান নেতা আছে সকলোৱে এতিয়া যিবিলাক সদ্য আমাৰ প্ৰাৰ্থী সদস্য বিজয়ী হৈছে পঞ্চায়তত, সেই সদস্যবিলাকক তেখেতসকলে জইন কৰাই আছে, এজিপিত বা বিজেপিত জইন কৰাই আছে। কিন্তু মই এটা কথা বিশ্বাস কৰোঁ, আৰু এই কথাটো মই অতি দৃঢ়তাৰে ক'ব বিচাৰিছোঁ যে হঠাৎ আজি যি পৰিৱৰ্তন ঘটি আছে বা তেনেকুৱা পৰিৱেশ পৰিস্থিতি হৈ আছে, নিশ্চিতভাৱে অসমত বা সংখ্যালঘু অধ্যুষিত এলেকাত বা ঠাইসমূহত এনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব, ৰাইজৰ ৰোষত পৰিব এই মেম্বাৰসকলে বা প্ৰতিনিধিসকলে। তাৰ কাৰণ এটা আস্থা আৰু বিশ্বাসেৰে এই ভোট দিছিলে, তেখেতসকলে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভোট দিছিল, তেখেতসকলক বিজেপিত যোৱাৰ কাৰণে ভোট দিয়া নাছিল বা এজিপিত যোৱাৰ কাৰণে ভোট দিয়া নাছিল। কিন্তু এনেধৰণৰ বিশ্বাসঘাতকতাই বা এনেকুৱা ধৰণৰ ৰাজনীতি কৰাৰ কাৰণে যিটো প্ৰয়াস বা মেম্বাৰসকলে বা প্ৰেছিডেণ্ট হৈ পাৱাৰৰ লগত বা ক্ষমতাৰ লগত থকাৰ কাৰণে যিটো প্ৰয়াস কৰি আছে, গতিকে এই পাৱাৰ আৰু ক্ষমতা ৰাইজে যদি ইচ্ছা কৰে যে দৰ্প চূৰ্ণ কৰি দিব পাৰিব, ইচ্ছা কৰিলে সেই যিসকলে প্ৰত্যেক দিনাই বিজেপিত যোগদান কৰাৰ যিটো কাৰ্যসূচী চলি আছে, এইটো ৰাইজে উচিত শিক্ষা সমাগত দিব নিশ্চিতভাৱে। আজি লক্ষ্য কৰা গৈছে যে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰসকলে লাখ লাখ টকা খৰচ কৰি তেওঁলোকে নিৰ্বাচিত হৈছে, কিন্তু এই যে লাখ লাখ টকা খৰচ কৰিছে কিহৰ কাৰণে? আজি তেওঁলোকে নিৰ্বাচনটোক এটা ব্যৱসায় হিচাপে লৈছে, তেওঁলোকে জনসেৱাৰ কাৰণে নহয়, তেওঁলোকে নিৰ্বাচনটোক ব্যৱসায় হিচাপে লৈ পেলাই আৰু এই ব্যৱসায়ত অহা দিনত তেওঁলোকে লুটপাট কৰাৰ কাৰণেই এই পঞ্চায়তত তেওঁলোকে সভাপতি বনোৱাৰ ক্ষেত্ৰতে এই ব্যৱস্থা তেওঁলোকে লৈছে। স্বাভাৱিকতে আমি এই যে ব্যৱস্থা, এই যে মেম্বাৰ লৈ ২-৪খন পঞ্চায়তত আমি লক্ষ্য কৰিছোঁ, কোনোবাই এজিপিত জইন কৰিছে, কোনোবাই বিজেপিত জইন কৰিছে, কোনোবাই পঞ্চায়তখন এৰি বিভিন্ন জেগাত কলিকাতা কওক, আজি চেৰাপুঞ্জী কওক, আজি বিভিন্ন ঠাইত তেওঁলোকে পলাই গৈ আছে, তেওঁলোকে ৰৈ আছে। আজি তেওঁলোকৰ লক্ষ্য এটাই, লক্ষ্যটো হৈছে যে তেওঁলোকে মেম্বাৰ নিৰ্বাচিত হৈছে লাখ লাখ টকা খৰচ কৰি, তেওঁলোকে কাৰোবাৰ পৰা পইচা লৈ পেলাই তেওঁক সমৰ্থন দি পেলাই পঞ্চায়ত গঠন কৰিব, আৰু তাৰ মাজেদি ৰাইজৰ বিশেষ লাভ নহ'ব, ৰাইজৰ বিশেষ লাভ নহ'ব। কাৰণটো হৈছে তেওঁলোকে পইচা লৈ কোনোবাক সমৰ্থন দিছে, আজি টকাৰ বিনিময়ত তেওঁলোকে সমৰ্থন দিছে, সমৰ্থন দি পেলাই তেওঁলোকে ৰাইজৰ সুবিধাৰ কাৰণে, ৰাইজৰ উন্নয়নৰ কাৰণে তেওঁলোকে বিশেষ কোনো কাম কাজ কৰিব নোৱাৰে। তেওঁলোকেও দুৰ্নীতিৰ লগত আপোচ কৰিব লাগিব, দুৰ্নীতিৰ
তেওঁলোকে নিশ্চয় কৰিব, এইটো আমাৰ দৃঢ় বিশ্বাস। আগতে 41 নম্বৰ বলাইবাটাৰ গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত 5জন সদস্যই বিজেপি যোগদান কৰিলে। এই ক্ষেত্ৰত মোৰ ব্যক্তিগত মত তেখেতসকলে যদি ডেভেলপমেণ্টৰ খাতিৰত জইন কৰিছে ভাল কথা, সমাজৰ ডেভেলপ কৰিব, যদি পঞ্চায়তৰ ডেভেলপ কৰিব তেনেহ'লে ভাল কথা। যদি তেওঁলোকে বিজেপিত জইন কৰাৰ পিছত আমাৰ পঞ্চায়তত যদি তেওঁলোকে কৰাপশ্যন কৰাৰ নিয়তত কৰিছে সেইটো বিচাৰ, সেইটো আমি হ'বলৈ নিদিওঁ। বলাইবাটাৰ গাঁও পঞ্চায়তৰ মই এজন সক্ৰিয় এজন সদস্য হিচাপে, মই এজন সচেতন নাগৰিক হিচাপে মই তেখেতসকলক ক'ব বিচাৰোঁ, তেখেতসকলে যাতে বিজেপি যোগদান কৰিছে ভাল কথা, তেওঁলোকে যদি আমাৰ পঞ্চায়তত ডেভেলপ কৰে তেনেহ'লে ভাল। আৰু যদি তেওঁলোকে যদি বেলেগ কিবা তেওঁলোকৰ পন্থা আছে সেইবিলাক এতিয়াই আঁতৰ কৰাটো ভাল। আমাৰ বলাইবাটাৰ পঞ্চায়তৰ বিগত যিকেইটা আমাৰ প্ৰতিনিধি হৈ গৈছে আপোনালোকে জানে, জনীয়া সমষ্টিত আমাৰ পঞ্চায়তত যথেষ্ট কৰাপশ্যন কম হৈছে। গতিকে আমি এইবিলাক যিবিলাক নৱনিৰ্বাচিত সদস্য আছে তেওঁলোকৰ ওপৰত আমাৰ আশা, বলাইবাটাৰ গাঁও পঞ্চায়তৰ নাগৰিক হিচাপে আশা তেওঁলোকে যাতে কোনো কৰাপশ্যন নকৰে, এইখিনিয়ে আমাৰ। কাৰণ এইবাৰ পঞ্চায়ত নিৰ্বাচনত কোনো দলীয়ভাৱে পঞ্চায়ত গঠন নহয়, যিকোনো মানুহে সমৰ্থন দিব পাৰে, যিকোনো মানুহে কৰিব পাৰে, এইটো দলীয় ভিত্তিত নহয়। গতিকে এইটো মানুহক ভ্ৰান্ত এটা প্ৰলোভন দেখুৱাই ৰাজনৈতিকভাৱে মানুহৰ অস্থিৰ কৰাৰ কাৰণে চেষ্টা কৰি আছে, যাতে অহা দিনত বিজেপিয়ে পঞ্চায়তত যি 29টা বিভাগ দিব লাগে এইটোতো দিব নোৱাৰে। এটা আমি জানো যোৱা সময়ত দিয়া নাই, যি ধৰণৰ উন্নয়ন কৰিব লাগে এইটো কৰা নাই। গতিকে উন্নয়ন যাতে কৰিব নালাগে, এটা ৰাইজৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰাৰ কাৰণে এই ধৰণৰ প্ৰচাৰ এটা কৰি আছে। তাৰপিছত হৈছে যে আপোনাৰ কোনো মেম্বাৰে কোনো দলীয় প্ৰাৰ্থী নাছিল, গতিকে দলৰ নিৰ্দেশ যে মানিব সেই কথা আমি ক'ব নোৱাৰোঁ, দলীয় প্ৰাৰ্থী নাছিল। এতিয়া হয় আমাৰ বলাইবাটাৰ পঞ্চায়তত আপোনাৰ লাল মামু, তেওঁ নুৰুল আমিনৰ ল'ৰা, নুৰুল আমিন এজন মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ সক্ৰিয় কৰ্মী আছিল। লাল মামুদে পাৰ্টিৰ লগত জড়িত নহয়, এজন সমৰ্থকহে। গতিকে তেওঁক ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিয়ে ভোট দিয়া নাই, গোটেই তাৰে অঞ্চলৰ মানুহে ৰাইজে ভোট দিছে। গতিকে ইয়াৰ দ্বাৰাই দলৰ কিবা এটা প্ৰভাৱ বিশেষ পৰিব বুলি আমি নাজানো। তথাপি আমাৰ দলীয়ভাৱে অহাকালি আমি বৈঠক মাতিছোঁ, আমি তেওঁৰ বিৰুদ্ধে নিশ্চয় দলীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কলগাছিয়াৰ পৰা নজমুল হকৰ ৰিপৰ্ট, এনি লাইভ। শুভ সংবাদ, বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পাতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।